ৰিয়েল লাইফত নহয়, ৰিয়েল লাইফতো সঁচাকৈয়ে দুৰ্দান্ত অভিনেতা যতীন বৰা। কা বিৰোধিতাৰে বিজেপি দল ত্যাগ কৰাৰ নাটক ৰচনা কৰাৰ পৰা বুথ কমিটিৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে ক্ষমা বিচাৰি বিজেপিমুখী হোৱালৈকে যতীন বৰাৰ এক দীঘলীয়া আৱেগিক পৰিক্ৰমা। পিছতে মই যেতিয়া বিবেকেৰে পৰিচালিত হ'লোঁ যে মোৰ আৱেগৰ কথা মই বুজি পালোঁ যে এইটোতে মই সিদ্ধান্তটো মই সলনি কৰিলোঁ। মই লগে লগে মই মোৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিবৰ কাৰণে মই আমাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ালৈ মই পত্ৰ প্ৰেৰণ কৰিছিলোঁ। আৰু বিজেপি দলত মই আগতেও আছোঁ। সোমবাৰে এক সংবাদমেল যোগে বুথ পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বলৈকে সকলোৰে ওচৰত ক্ষমা বিচাৰি আকৌ গেৰুৱা বসন পৰিধান কৰিলে অভিনেতা যতীন বৰাই। আৱেগৰ বশৱৰ্তী হৈহে বিজেপি ত্যাগ কৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত যোগ দিছিল যতীন বৰাই। তেওঁৰ মতে অৱশেষত আৱেগ পৰিহাৰ কৰি বিবেকেৰে ল'লে তেওঁ সিদ্ধান্ত। সেই সিদ্ধান্ত মতে আকৌ তেওঁ বিজেপিলৈ গমন কৰিলে। পৃষ্ঠা প্ৰমুখ, বুথ কমিটি, মণ্ডল কমিটি, জিলা কমিটি, ৰাজ্যিক কমিটি, মৰ্চা, কোষ আৰু ভাৰতীয় জনতা পাৰ্টিৰ শুভাকাংক্ষী তথা বিচাৰ পৰিবাৰৰ ওচৰত বিজেপি দলত আছিলোঁ, আছোঁ আৰু আগলৈও থাকিম। সোমবাৰে এই স্পষ্ট ৰূপত দেখা গ'ল যতীন বৰাক। কিন্তু এই কথা কিমান দূৰ সঁচা? সঁচাকৈয়ে বিজেপি দলত আগৰ পৰাই আছিল নেকি যতীন বৰা? অগপ চৰকাৰৰ দিনত অগপত, কংগ্ৰেছৰ দিনত একেবাৰে ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী কৰি বিজেপি ত্যাগ কৰালৈকে তেতিয়াহ'লে এয়া কি আছিল? শংকৰদেৱ কলাক্ষেত্ৰৰ ৰেহাই নেপালে। আজিৰ পৰা 6 মাহ আগৰ কথা। তেতিয়া কা বিৰোধী আন্দোলন পূৰ্ণগতিত চলি আছিল ৰাজ্যত। তাৰ মাজতে তেজপুৰত প্ৰতিবাদী ৰাইজৰ ৰোষত পৰিল যতীন বৰা। জুবিন গাৰ্গেও খঙতেই কৈছিল, যতীন বৰা চৰকাৰী মানুহ। ছ'চিয়েল মিডিয়াতো তীব্ৰ ককৰ্থনা চলিল। উপায় নাপাই চৰকাৰী চকীখন যেনে তেনে এৰি কা বিৰোধী প্ৰতিবাদত যোগ দিলে। মাত্ৰ 6 মাহৰ ব্যৱধানতেই প্ৰত্যাশিতভাৱে সলনি হ'ল যতীন বৰাৰ স্থিতি। সোমবাৰে বিজেপিৰ ওচৰত ভুল স্বীকাৰ কৰি তেওঁ কাগজত লিখি অনা কথাবোৰ পঢ়ি শুনালে সাংবাদিকৰ ওচৰত। পত্ৰত লিখিলে তেওঁ কোনো ৰাজনৈতিক উদ্দেশ্য নাই, কেৱল শিল্পীসকলৰ উন্নতিৰ কথা ভাবিহে তেওঁ আকৌ বিজেপিলৈ গমন কৰিছে।